ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। আহকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল, যি বুজিছোঁ এইখন ঘৰত কিবা এটা কথা ক'লে সংস্কাৰ শিষ্টাচাৰৰ কথা ভাবিয়ে কথা ক'ব লাগিব। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ সুমিত্ৰাই কৈ আছিল, মই কালি মাজনীক খবৰ ল'লোঁ নহয়। তেতিয়া আমি দেখিবলৈ পাইছোঁ বিক্ৰমে মাত দিছিল, হয় নেকি, ভালে আছেনে তাই? তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ গৰিমাই অনুক কৈ আছিল, মা আচলতে আপুনি মোক কিবা বেয়া পাই থকাৰ নিচিনা লাগিছে। তেতিয়া অনুৱে মাত দিছিল, বেয়া লগা কাম এটা কৰিলেতো বেয়া লাগিব। তেতিয়া আমি দেখিবলৈ পাইছোঁ গৰিমাই মাত দিছিল, কিন্তু মা আপুনি মোক বেয়া পোৱাৰ কাৰণে বা ক'ত? তেতিয়া আমি দেখিবলৈ পাইছোঁ পুনৰ অনুৱে মাত দিছিল, নিজে বিচাৰি লোৱা কাৰণটো। তেতিয়া আমি দেখিবলৈ পাইছোঁ গৰিমাই অনুৰ কথাখিনি শুনি কিবা ভাবিব ধৰিছিল। সেই বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।